সেই সন্ন্যাসীকেইজনে নাৰদৰ অনুৰোধ ক্ৰমে যিটো ঈশ্বৰ ভক্তি জ্ঞান প্ৰদান কৰিলে, যেতিয়া সেই ঈশ্বৰ ভক্তি জ্ঞানটো পাই গ'ল, এতিয়া নাৰদৰ অৱস্থাটো কেনেকুৱা হ'ল? কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধ লাক দিলা দিব্য চক্ষুদান, যে অন্ধজনক চক্ষুদান দিয়া নিচিনা হ'ল। তাৰপিছত কি হ'ল? বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয়, আন দেৱ ধৰ্মক জানিলো মায়াময়। যেতিয়া মই বান্ধৱ কৃষ্ণৰ লগত মোৰ পৰিচয় ঘটিল, তেতিয়াহে মই উপলব্ধি কৰিলোঁ কি বাকীবিলাক দেৱ ধৰ্ম, তীৰ্থ ধৰ্ম বা এইবিলাক হ'ল মায়াময় বেদ ধৰ্ম। এতিয়া মায়াময় বেদ ধৰ্ম, তাৰমানে বেদত দুটা ধৰ্ম আছে, দুটা বাদ আছে। এটা হ'ল প্ৰত্যক্ষবাদ, এটা হ'ল পৰোক্ষবাদ। এতিয়া বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজৈ, মূৰ্খয়ো জানয় যদি গোবিন্দক ভজৈ। বেদৰ যিটো পৰোক্ষবাদ মহা পণ্ডিত হ'লেও বুজি নাপায় বুলি কৈছে, কিন্তু মূৰ্খ হ'লেও বুজি পাব তেওঁ যদি কৃষ্ণৰ ভকত হয়। প্ৰমাণ ব্যাসদেৱ। মহাপণ্ডিত ব্যাসদেৱে যিজনে বেদৰ শাখাভেদ কৰিছিলে, পুৰাণসমূহ ৰচনা কৰিছিলে, যাৰ যিটো জাতি ধৰ্মৰ পৃথিৱীত প্ৰচাৰ কৰিছিলে, সেইজন মহাপণ্ডিত ব্যাসদেৱেও বেদৰ পৰোক্ষবাদটো বুজি নেপালে, নাৰদৰ পৰাহে পালে। বোলে বেদৰ পৰোক্ষবাদ মুকুন্দ ভকতি, যে গুৰুজনে আমাক যি একদেও একক অৰ্থাৎ একশৰণ হৰিনাম ধৰ্ম দি গৈছে, এইটোৱে হ'ল বেদৰ পৰোক্ষবাদ। যেতিয়া ঈশ্বৰৰ লগত যেতিয়া কৃষ্ণই আমাৰ পৰম বান্ধৱ, এইটো যেতিয়া উপলব্ধি হ'ব, তেতিয়া বাকীবিলাক ধৰ্মকো আমি মায়াময় দেখিম। আৰু মায়াময় ধৰ্ম কৰিলে মায়াত বন্দী হ'ব লাগিব। ঈশ্বৰে মায়া সৃষ্টি কৰিছে, গীতাত কৈছে মামেব য প্ৰপদন্তে মায়া মেতাং তৰন্তিতে, যে হে সখী, মায়া মই সৃষ্টি কৰিছোঁ, আৰু সেই মায়াৰ কবলত কৰি মনুষ্যবিলাকে দুখ দুৰ্গতি ভোগ কৰে। গতিকে মোৰ কৃপা অবিহনে কোনেও মোৰ মায়াৰ কবলৰ পৰা হাত সাৰিব নোৱাৰে। গতিকে ঈশ্বৰৰ কৃপা পাবৰ কাৰণে ঈশ্বৰক আমি ভজিব লাগে। এতিয়া নাৰদে কৃষ্ণক ক'ত দেখা পালে? হৃদয়ত। এতিয়া আমি আকৌ ঈশ্বৰক ক'ত বিচাৰি ফুৰোঁ? বাহিৰত। কিয় ইয়াৰ পৰা গাড়ী ৰিজাৰ্ভ কৰি যোৱা নাই জানো ঈশ্বৰক বিচাৰি? হয়নে? কিমান দূৰ দূৰণিলৈ গৈছে। পইচা পাতি কম থকাসকল অসমতে ঘূৰি ফুৰিছে ঈশ্বৰক বিচাৰি, অলপ বেছি থকাসকল যেন জগন্নাথ ক্ষেত্ৰ পৰ্যন্ত গৈছে আৰু। কিন্তু প্ৰকৃততে আমি ঈশ্বৰক ক'ত বিচাৰিব লাগে? শাস্ত্ৰমতে পদ্মকল্পত নাৰায়ণে যেতিয়া প্ৰথম ব্ৰহ্মাদেৱক ভাগৱত কৈছিলে, তেতিয়াই নাৰায়ণে ব্ৰহ্মাক কৈছিলে, হেৰা ব্ৰহ্মা, তুমি মোক য'ত ত'ত বিচাৰি ফুৰিলে নাপাবা, তুমি মোক বিচাৰি মাত্ৰ এটা স্থানলৈ যাব লাগিব। বোলে ক'ত যাম প্ৰভু? বোলে শুনা, ঐ হেন মোক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞান তেবে হৈবে কবে কত।
এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিয় পঢ়ে? এখন চাৰ্টিফিকেটৰ কাৰণে পঢ়ে। জ্ঞানটোও হয়, চাৰ্টিফিকেটো পায়। এটা চাকৰি ঘটিবলৈ হ'লে, পাবলৈ হ'লে কিমানখন চাৰ্টিফিকেট লাগিব? একেবাৰে অংগনাবাদী কোৰ্চৰ পৰা আৰম্ভ কৰকচোন বাৰু, MA কোৰ্চলৈকে। এতিয়া মানুহবিলাকৰ কি হ'ল, চাকৰিটোৰ কাৰণে লাখ লাখ টকা খৰচ কৰে, কিমান বছৰ সাধনা কৰে, পঢ়িবলগীয়া হয়। তাতোতকৈ টান ঈশ্বৰক লগ পোৱাটো। ঈশ্বৰক আকৌ এনেই লাগে, হয়নে বাৰু? ঈশ্বৰক পাবলৈ হ'লেও 2খন চাৰ্টিফিকেট অৰ্জন কৰিব লাগিব, তাৰপিছত ঈশ্বৰক আপুনি ধ্যান কৰক। সেই চাৰ্টিফিকেট ঘটাই নাই বোলে ঈশ্বৰক লাগে আৰু, প্ৰভু আমুকটো কৰি দিয়া, তামুকটো কৰি দিয়া। তোমাৰ চাকৰ নেকি ঈশ্বৰে এইবিলাক কৰিবলৈ? কি লাগিব বোলে? জ্ঞান আৰু বিজ্ঞান। এই 2খন চাৰ্টিফিকেট অবিহনে কেতিয়াও আপুনি কৃষ্ণক উপলব্ধি কৰিব নোৱাৰে। প্ৰথম জ্ঞান। বোলে জ্ঞান, জানিব লগা কথা জনাটোৱে হ'ল জ্ঞান। গীতাত কৈছে, হে সখী, জ্ঞেয় বস্তুক জনাটো জ্ঞান। মানুহে জানি শেষ কৰিব পাৰিব জানো? কোটি কোটি জনমতো জানি শেষ কৰিব নোৱাৰে। তাৰ ভিতৰত আমি জানিব লাগিব 4টা কথা বিশেষকৈ। প্ৰথম জানিব লগা কথাটোৱে হ'ল, মইনো প্ৰকৃততে কোন? আমি নিজক চিনি পাইছোঁ জানো? বোলে তুমি কোননো? বোলে মই আমুকা। আমি নামটোহে কৈছোঁ। আৰে আপুনি যিটো নাম কৈছে সেইটো জন্মৰ পিছত পালেনে আগতীয়াকৈ লৈ আহিছে? বোলে নহয়, জন্মৰ পিছত পোৱা নামহে। যদি জন্মৰ পিছতহে তুমি এই নামটো পাইছা, তেতিয়া জন্মৰ আগত তোমাৰ নাম বেলেগ এটা আছিল। ভাবকচোন বাৰু। আমি দেহটোকে মই বুলি কওঁ, দেহটো মই হয় জানো? আপোনাৰ লগৰজনে এদিন ক'লেই নহয়, হেৰা সদায় লগ পাই থাকোঁ, মানুহটো সদায় আহা, আজি 15-20 দিন ক'লৈ গৈছিলা? এইফালে ওলাই অহাই নাই নেকি? কি ক'ব, আজি 15-20 দিন হ'ল, মোৰ দেহাটো একেবাৰে বেয়া, সেইকাৰণে মই আহিব পৰা নাই। কি বুলি ক'লো? মোৰ দেহাটো অসুখ কাৰণে মই আহিব পৰা নাই। তাৰমানে ভাবকচোন কি কথা আকৌ এইটো। দেহাটো মোৰ, আকৌ মইতো বেলেগ, হয়নে? এবাৰ ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক ক'লে, হেৰা তুমি কোন হে? প্ৰভু মই হনুমান। তোমাৰ নামটো মই জানো নহয়, তোমাৰ নামটো সোধা নাই, তুমিনো কোন? মই হনুমান। বোলে নহয়। মই পৱন পুত্ৰ। বোলে নহয়। মই অঞ্জনাৰ পুত্ৰ। যেতিয়া নহয় নহয় বুলি ক'লে হনুমন্ত লাগি গ'ল নহয় খেলি মেলি। সৰু কালৰ পৰা মই নিজক হনুমান বুলিহে চিনি পাওঁ। ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি ক'লে কথাটো কি? এই বুলি তেওঁ মই কোন বুলি ধ্যানত বহিল। বহু সময় ধ্যান কৰাৰ অন্তত লাহেকে হাতযোৰ কৰি ৰামচন্দ্ৰ প্ৰভু ক'লে, প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালো। কি পালা? দেহৰ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ। তোমাৰেহে অংশই আমি, যত জীৱ যাক তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক। আৰু আত্মা দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে মই কোন? আত্মা। আত্মা কি? বোলে পৰমাত্মাৰ বিস্মৃত অংশ আত্মাই আহি যেতিয়া দেহটো ল'ব, সি জীৱৰ ৰূপটো পায়। এইটো জ্ঞান। আৰু ক'ৰ পৰা আহিলো? এতিয়া নিজৰ ঘৰখনেই চিনি নাপাওঁ। আইগৰাকীক সুধোচোন বা আইগৰাকী ঘৰ ক'ত? চিধাই ক'ব ইয়াতে, এখন গাঁৱতে, নহয়নে ঘৰ? নহয়, আপোনাৰ আচল ঘৰ ক'ত? চিধাই মাকৰ ঘৰখনৰ কথা ক'ব, আচল ঘৰ। মাকৰ ঘৰখন আচল ঘৰ হয় জানো? সেই মাকৰ ঘৰখনলৈ অহা কিমান দিন হ'ল আপোনাৰ? যিমান আয়ুস হৈছে সিমান দিনহে হৈছে।
তাৰ আগত ক'ত আছিলে, তাৰ আগত ক'ত আছিলে, গৈ থাককচোন। গৈ গৈ সকলো মানুহৰ বা জীৱৰ ঘৰ এখনে ওলাব, এখনে হ'ল বৈকুণ্ঠ। এই দুটা জ্ঞান পালোঁ। ৩ নম্বৰ জ্ঞান, বোলে সংসাৰলৈ কিয় আহিলোঁ? বোলে মাটি কিনিবলৈ আহিলোঁ, ঘৰ বনাবলৈ আহিলোঁ, গাড়ী কিনিবলৈ আহিলোঁ, মাছে মঙহে ঠিকছে খাবলৈ আহিলোঁ। সেইবোৰ এনেই হ'ব। এই অলপ দেৰি আগত ক'লেই নহয় নাৰদে, ব্যাসকলে তুমি যি ধৰ্ম কৰ্ম বিধান দিলা, এইবিলাক মানুহে এনেই ক'ব, ধনৰ কাৰণে এনেই কষ্ট কৰিব। সেইবোৰ ধন ঘটিবলৈ শিক্ষা দিব নালাগে নহয়। কালে কৰ্মে মিলাই বেক বিষয়ৰ ভোগ, কাল আৰু কৰ্মই বিষয়ৰ ভোগটো পাবই। উপদেশা লোক হৌক কৃষ্ণক সন্মুখ। তুমি কৃষ্ণৰ সন্মুখীন হ'বলৈহে উপদেশ দিব লাগিছিলে। তুমি আকৌ ধন ঘটিবলৈ, মাটি কিনিবলৈ, ঘৰ বনাবলৈ, গাড়ী কিনিবলৈ উপদেশ দি দিলে। সেইটো এনেই পাব। যোৱা বছৰ ভঁৰালত আপুনি যিটো ধানৰ খেতি ভৰাই দিছে সেইটোহে খাই আছে এইবছৰ, হয়নে হ'ল? যোৱা বছৰ ভঁৰালত যদি শালি ধান ভৰাই থৈ দিছে, এতিয়া বাৰু জহা ধান বিচাৰিলে পাবনে বাৰু ভঁৰালত? যিটো খেতি কৰি দিছে সেইটোৱে খাবলৈ পাব। গতিকে কৃষ্ণক সন্মুখ হ'বলৈ উপদেশ দিয়ে। গতিকে আমাক মহাপুৰুষ মাধৱদেৱে কি বুলি ক'লে? কিয় আহিলোঁ? হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এই মানে মাত্ৰ জানা নিজ প্ৰয়োজন। যে আমাৰ পিতৃ হ'ল কৃষ্ণ, কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তনেৰে আমি তেওঁক ভজিবলৈহে আহিছিলোঁ। আকৌ কলৈ যাবগৈ লাগিব? এতিয়া ভাগৱত সামৰাৰ পিছত আপোনালোক কলৈ যাব? নামঘৰতে থাকিব নে যাবগৈ? যাবগৈ, নিজৰ নিজৰ ঘৰলৈ যাবগৈ। যদি নামঘৰলৈ আহি পোৱাৰ পিছত নিজৰ ঘৰখন পাহৰি থাকে, লোকৰ ঘৰত সোমাইকৈ ৰাতি 12টা-এটাত মানুহে চুৰ ডকাইত বুলি নেখেদিব, সেই গোটেই খেলিমেলি লাগিব। এতিয়া আমাৰ অৱস্থাটো সেইটো আমি নিজৰ ঘৰখনেই পাহৰি থাকিলোঁ, যাওঁ কেনেকৈ এতিয়া? বৈকুণ্ঠলৈ যাব লাগিব। সেইকাৰণে সেই বৈকুণ্ঠতে আমাৰ পিতৃ কৃষ্ণ নিজে নামি আহিলে ধৰাধামলৈ। তাৰমানে এইকেইটা হ'ল জ্ঞান। 4টা জ্ঞান পালোঁ। বোলে জানি থ'লে কামত দিবনে? নিদিব। বাপজনক হ'লো, বাপ আপুনি খৰাহী পাচি এইবিলাক বনাব জানে নাই? বোলে জানো, আগতে LP স্কুলত পঢ়ি থাকোঁতে হাতৰ কাম দিবলৈ শিকা। ধুনীয়া ডিজাইনৰ খৰাহী পাচি বনাবলৈ শিকি থৈছোঁ। আজিলৈকে জীৱনত কিমান বনালে? বোলে এটাও বনোৱা নাই। গতিকে সেইটো জ্ঞানৰ কি অৰ্থ থাকিলে? বোলে ভাগৱত শুনিবলৈ গ'লোঁ, ভাগৱত পঢ়িবলৈ গ'লোঁ, জ্ঞানটো পালোঁ, কিন্তু হাতে কামে লগা নাই। সেইটো কামত নিদিব। ভাগৱত সেইটো পঢ়িব আকৌ লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। আমাৰ আকৌ কি সমাজত নিয়ম কিছুমান বান্ধি দিলে, সকলোৱে এইটো জানি গ'লে বিপদ হ'ব নহয়। গতিকে অখণ্ডভাৱেহে পঢ়িবলৈ। আজিকালিও চলি থাকে নহয় 7 দিন ৰাতি। তাৰপৰা জ্ঞান অৰ্জন হয়নে বাৰু? যিসকল তত্ত্বজ্ঞ ভকত গোটেই ভাগৱত পঢ়ি পাত কৰি থৈছে, সেইসকলৰ লাভ হয়, অকল শুনি গ'লেই হ'ল আৰু। বাকী জীয়ৰী বোৱাৰী এইবিলাকৰ লাভ হ'বনে বাৰু? এতিয়াও নহয়। যি কি নহওক, এতিয়া আমাৰ অৱস্থাটো সেইটো হ'ল। সেই আগতে দেহ বিচাৰ গীতত গাই নহয়, অ গৈছিলোঁ মই মায়া বজাৰলৈ, অ ভাল বস্তু কিনি খাবলৈ, অ ভাল বস্তু কিনা নহ'ল, মায়াকে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। আমাৰ অৱস্থাটো সেইটো হ'ল। এতিয়া যদি আবেলি যদি কেনেবাকৈ অমিয় ভূঞা আহি যদি ঘোষণা কৰিলেহেঁতেন, আপোনালোক ৰাতি 12টালৈকে বহি থাকক, কোনো নাযাব, সকলোকে চেক দি পইচা দি সেৱা কৰিম, এজনে হিলিলেহেঁতেন বাৰু? নামঘৰত নথোৱা হৈ থাকিলেহেঁতেন। কিন্তু অমৃত খাবলৈ মানুহৰ সময় নাই। ভগৱন্ত কৃষ্ণদেৱে
বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে আমাৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে। বৈকুণ্ঠলৈ যাবলৈ ওলাইছে, যাব আৰু কলিৰ মলমতি মনুষ্যৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে। কি চিন্তা কৰিলে? ও কৃপাময় কৃষ্ণে পাছে চিন্তিল কাজ মুক দৰ্শনে নিষ্ঠা ৰিবে ৰাজ। যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ মানুহে মোক দৰ্শন কৰি সংসাৰ তৰিব, কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন ঘটিব। কলিৰ কবলত পৰি মনুষ্যবিলাক অধোগতি যাব। সেই অধোগতি যোৱা মনুষ্যবিলাক পিছত কেনেদৰে এৰাম পাছৰ লোকৰ বাবে হৈবে নগতি ঘূৰ কলি পাইলে লোক যাইবে অধোগতি। কলিয়ে পালে অধোগতি যাব। এই হিত চিন্তাটো কৰি কি কৰিলে? হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগত কে ভৰি। তেওঁ এই গুণ যশ লীলা চৰিত্ৰ জগত ভৰাই থৈ গুচি গ'ল। কিয়? কলিৰ মলমতি মনুষ্যই একো নকৰাকৈয়ে তৰুক সংসাৰ আৰ শ্ৰৱণ কীৰ্তনে এহি চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে। একো নকৰাকৈয়ে কেৱল কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি যাতে সংসাৰ তৰিব পাৰিব, এইটো হ'ল মূল লক্ষ্য উদ্দেশ্য। আৰু সেইকাৰণে ভগৱানৰ বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠলৈ যাওঁতে দুটা টোপোলা লগত লৈ গ'ল। আমাৰ কাৰণে কিন্তু এটা টোপোলা থৈ গ'ল। যে ভগৱন্তই আমাৰ কাৰণে যিটো টোপোলা থৈ গ'ল, এনেকুৱাকৈ থৈ গ'ল, সেই টোপোলাটোত তেওঁৰ সৰ্বশক্তি দি থৈ গ'ল। যিমান খৰচ কৰিব বোলে সিমান বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া আমি থৈ যোৱা টোপোলাটোত গুৰুত্ব দিব লাগে নে লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে? ভাবকচোন বাৰু। এতিয়া আমি বহুতে গম নাপায় কি কৰোঁ, লৈ যোৱা দুটাহে হাকুটিয়াই থাকোঁ, লাভ নাই। কি লৈ গ'ল, কি থৈ গ'ল? হে ৰাম পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠক ঐত গুণ নাম থৈ। ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলা লৈ গ'ল। কি থৈ গ'ল? তেওঁৰ গুণৰ নাম। ধৰ্ম মানে তপ জপ যাগ যজ্ঞ পূজা পাতল তন্ত্ৰ মন্ত্ৰ সেই সমস্ত লৈ গ'ল। জ্ঞান মানে যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি অষ্টাংগ যোগ জ্ঞান মাৰ্গ, অৰ্থাৎ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ টোপোলা দুটা লগত লৈ গুচি গ'ল। তেওঁ কেৱল গুণনাম থৈ গ'ল। আৰু সেই গুণনামৰ ইমান শক্তি, দ্বাপৰ যুগত স্বয়ং ভগৱন্ত কৃষ্ণক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, কলিৰ মনুষ্যই বোলে দুটা চকুৰে কৃষ্ণক নেদেখিলেও ঐ দেখা সকলতকৈ আমি আজি বেছি ফল পাইছোঁ। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে ততোধিক পাৱে আবে নামৰ কীৰ্তনে। আৰু ইয়াৰ বিজ্ঞানসন্মত কথা এইটোৱেই, কিবা এটা বস্তু
পাম এতিয়া, হ'ব এতিয়া, সেইটোত আনন্দ বা প্ৰেম থাকে। কিন্তু কামটো হৈ যোৱাৰ পিছত সেই আনন্দ বা প্ৰেমটো থাকেনে বাৰু? আইসকলে কথাটো প্ৰমাণ কৰিব পাৰে। আপোনালোকে আগতে বন্ধনৰ পইচা লৈ পাইছিলে নাই? বন্ধনৰ পইচা লৈ পাইছে। এতিয়া যেতিয়া বন্ধনৰ পইচা ল'বলৈ সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে, এতিয়া পাম আৰু পইচাটো 50,000 পাম আৰু কিমান মনটো ভাল লাগি থাকে, নহয়নে বাৰু? বোলে অহা সপ্তাহত আপুনি পইচা পাবই, এসপ্তাহ টোপনি ক্ষতিয়ে হৈ যায় ভাবি ভাবি, মনটো আনন্দ লাগি থাকে। যিদিনা পইচাৰ টোপোলাটো লৈ ঘৰ পালেহি, সেইদিনাৰ পৰা সেই আনন্দটো থাকেনে বাৰু? লগে লগে বিপৰীতটো আহি গুচি গ'ল আৰু কেলে লৈছিলোঁ লাগে। সেইকাৰণে বৃন্দাবনত যেতিয়া কৃষ্ণৰ ওচৰৰ পৰা গোপীসকল উভতি আহিবলৈ ইচ্ছা কৰা নাছিল, কৃষ্ণদেৱে কৈছিলে, দেখন্তে শুনন্তে হেলা হুৱে মতি, বিদুৰৰে পৰা কৰিবা ভকতি। গতিকে বিদুৰৰ পৰাই ভক্তি কৰিবা। তাৰপিছত কি হ'ল? ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, পৃথিৱীত কলিৰ আগমন ঘটিল। সঁচাকৈয়ে কলিয়ে সকলোকে গ্ৰাস কৰি পেলালে। পুনৰ গুণৰ নাম লুপ্ত প্ৰায় হৈ গুচি গ'ল, ভক্তি বস্তু লুপ্ত প্ৰায় হ'ল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ সমাজ জীৱন কেনেকুৱা আছিলে? চৰিতকাৰসকলে উল্লেখ কৰিছে, প্ৰাক শংকৰী যুগত ভাৰতীয় সমাজ ব্যৱস্থা। ইটো ৰাইজে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিল সম্প্ৰতি। ভক্তি নাই, নানা ধৰ্ম কৰ্ম কৰিবলৈ ধৰিলে। এৰাম নানা দেৱ পূজয় কৰয় বলিদান, হংস চাগ পাৰ কাটে অসংখ্য প্ৰমাণ। বলি হাঁহ ছাগলী পাৰ মাহটো মহটো বাদেই, নৰবলি পৰ্যন্ত হৈছিল। এতিয়াও ক'ৰবাত ক'ৰবাত দুই এঠাইত ওলাই থাকে নৰবলি। তপ জপ যজ্ঞদান তীৰ্থ স্নান কৰে, ঘোৰ নৰ কত পৰি সবে মৰে। সেইবিলাক ধৰ্ম কৰ্ম কৰি পেলাই মানুহ নৰকলৈ যাবলৈ আৰম্ভ কৰি দিলে। হেনপা সুন্দৰ পন্থ আচৰণ কৰি, ঘোৰ নৰ কক যাইবে অন্তকালে মৰি। আকৌ ভগৱন্তই আমাৰ কাৰণে চিন্তা কৰিলে। প্ৰথমবাৰ পৃথিৱীত থাকোঁতে চিন্তা কৰিছিলে, দ্বিতীয়বাৰ বৈকুণ্ঠৰ পৰাই চিন্তা কৰিলে। দেহি ঐ, মোৰ নাম বস্তু মই জগতত প্ৰচাৰ কৰি থৈ আহিছিলোঁ, মানুহে মোৰ নাম লৈ কলিৰ কবলৰ পৰা মুক্ত হওক। কিন্তু হ'লে কি হ'ব? কালৰ কুটিল গতি। কলিয়ে সকলোকে গ্ৰাস কৰি পেলালে। তল গৈল লোক কলি পাপ সাগৰত, কৃপাময় কৃষ্ণ চিন্তা কৰিব বৈকুণ্ঠ। আকৌ বৈকুণ্ঠত চিন্তা কৰিলে, মই এতিয়া কেনেকৈ উদ্ধাৰ কৰোঁ? ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলায় অৱতাৰ। এইবাৰ গুৰু আৰু শিষ্য ৰূপে শংকৰ আৰু মাধৱ ৰূপে অৱতাৰ হৈ গীতা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি আমাক আহ্বান জনাই থৈ গৈছে। হেৰা, তোমালোক সংসাৰলৈ আহিছিলা নামৰ বেহা কৰিবলৈ, মায়াত পতিত হলা, কলিৰ কবলত পৰি মায়াৰ বেপাৰহে আৰম্ভ কৰিলে। গতিকে গুৰুজনে নিজে দোকান খুলি বেপাৰ কৰি আমাক দেখাই থৈ গৈছে, চোৱা হৰি ভকতিৰ পাতিলন তহাত শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন
বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। নিজে দোকান খুলি নামৰ বেহা কৰি আমাক আহ্বান জনাই থৈ গৈছে নাই? দোকান খুলিয়ে দিলে, তেওঁ দোকানী হৈ গ'ল। আমি মাত্ৰ একোজন একোজন গ্ৰাহকহে হ'ব লাগে, কামেহে। কিন্তু আমাৰ বহুতে আকৌ কথাটো বুজি নাপায়, নিজে দোকানী হ'বলৈ গৈ গোটেইখন খেলি মেলি লগাই পেলালে এতিয়া। নামৰ দোকানী কিমান আছে এতিয়া? গুৰুজনে সেইকাৰণে সাৱধান বাণী শুনাই থৈ গৈছে, এৰা মই দোকান খুলি দিলো, দোকানী হ'বলৈ নিবিচাৰিবা, গ্ৰাহক হোৱা। অ বেখায়ো ভা ৰতে হাত আউৰ বেলি নাতে চলিতে নিকট ভয়ো ভৰা দিয়া যাতে। বেপাৰত লাগি যোৱা। ভাৰতবৰ্ষত নৰতনুত দেহ পাইছা, বাট চাই নাথাকিবা। চাকৰিয়ালবিলাকে বাট চাই থাকে, ৰিটায়াৰ হৈ লওঁ, নামঘৰলৈ যাম আৰু ধুতি পিন্ধি। ৰিটায়াৰ হ'বলৈ নাপাবও পাৰা। ডেকা গাভৰুবিলাকে ভাবি থাকে বিয়া বাৰু পাতি ল'ৰা ছোৱালী হৈ লওক আৰু তাৰপিছতে নামঘৰলৈ যাম। লাভ নাই, আবেলি ধান ৰ'দত দিলে শুকাব জানো? কাতিমহীয়া বেলি মানুহৰ জীৱনটো। সেইকাৰণে ভাগৱতে কৈছে, কুমাৰৰ কালৰে পৰা ভজিও কহৰি। আপোনাৰ ল'ৰা ছোৱালীক যদি 20 বছৰ বয়সত স্কুলত নাম ভৰ্তি কৰি দিয়ে, শিক্ষা অৰ্জন কৰিব পাৰিবগৈ জানো? কথা একেটাই। কিন্তু মনত ৰাখিবা, বেপাৰ কৰিবাহে কৰিবা। আকৌ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কি বুলি ক'লে? অ ভাৰতৰ নৰদ্বীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন সাৰ, হেনয় বা নিজ পাই যিটো জীৱ নতৰয়, তাত পৰে দুখী নাহি আৰ। ভাৰতবৰ্ষ হ'ল এখন ৰত্নৰ দ্বীপ। মনুষ্য শৰীৰ হ'ল নৌকা, ৰাম নাম হ'ল মহাৰত্ন। এই সুবিধাটো পায়ো যিবিলাক সংসাৰ তৰিব পৰা নাই, তাতকৈ দুখী মানুহ পৃথিৱীত নাই। গতিকে নামত আমাক এটা বস্তু লাগে, সেইটো হ'ল সুদৃঢ় বিশ্বাস। মনত ৰাখিব, বিশ্বাসে নামৰ অপেক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে অন্ধবিশ্বাসবিলাক এৰিব লাগিব মনৰ পৰা। আমাৰ এতিয়াও অসম তথা ভাৰতবৰ্ষখনত বহুত কুসংস্কাৰ এতিয়াও চলি আছে, অন্ধবিশ্বাস এতিয়াও চলি আছে। নাই চলা জানো? মই সৰু অন্ধবিশ্বাস এটাৰ কথা কৈছোঁ। শনিবাৰে মঙলবাৰে বোলে বাঁহ কাটিব নাপায়, দাড়ি চুলি কাটিব নাপায়। এতিয়াও চলি থকা নাই নে বাৰু? ক'ত লিখা আছে নাপায় বুলি? গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া গ্ৰহটো হ'ল শনি গ্ৰহ। শনি গ্ৰহত শনিবাৰে কৰা কাম সুন্দৰ হ'ব নে বেয়া হ'ব? আকৌ মংগলবাৰটো কি কৰিলোঁ? অমংগল কৰি পেলালোঁ। অন্ধবিশ্বাস। আবেলি দাড়ি চুলি নখ কাটিব নাপায় আবেলি, এইটো বিজ্ঞানসন্মত কথা। মানুহে আহাৰ খোৱাৰ পিছত দাড়ি চুলি নখ কেতিয়াও কাটিব নালাগে। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো এখন নেমানে। কাৰণ চকুকণ আহে, কম বয়সত চশমা পিন্ধিবলগীয়া হ'ব, চেলাউৰি উঘালে, সেইটো আকৌ কেতিয়াও নেমানে। আগতে আকৌ আইসকলৰ নিয়ম এটা আছিলে, বোলে বাপজনৰ নামটো কাঢ়িব নাপায় নহয়। আগৰ সকলে নাকাঢ়ে নহয়। বোলে বাপজনৰ নামটো কি বোলে তেখেত বুলি কৈ থৈ দিয়ে, নামটো কেতিয়াও নাকাঢ়ে। সেইটোও অন্ধবিশ্বাস। নামটো নাকাঢ়িলেও বোলে অকণমান কেতিয়াবা বিপদত এবাৰ এগৰাকী পৰিলে নহয় বিপদত। আইগৰাকীৰ স্বামীজনৰ নাম আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই মানে অঞ্চলৰ ভিতৰত ভাল নামতি, তেওঁ নহ'লে নামেই নচলে। আইগৰাকীও নামতি, নাম গুণ গাই ঘূৰি ফুৰে, মাত ডাঙৰ। এবাৰ কি হ'ল, গোবিন্দত
গোবিন্দ মানে নামৰ দায়িত্ব পৰিল এঠাইত। আইগৰাকী খুলে, হেৰা আমুক বাৰে তোমাৰ ক'ৰবাত নিমন্ত্ৰণ আছে নি? বোলে নাই। এই মোৰ লগতে ওলাবাহে, ৰাইজ ঢেৰ হ'ব, মোক কাহ হৈ দেখিছাই নহয় মাতটো ভাগি আছে, তুমি আইসকলৰ মাজত বহি নামষাৰ টানি দিবা, উঠি যাব। বোলে হ'ব। চাইকেলক ইয়াতে জাপ মাৰি বহিল আৰু নামৰ জেগা পালেহি। গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই দিলে। বহাই পেলাই ইংগিতটো দিলা, ধৰিবা দেই। বোলে হ'ব হ'ব। তাক গোবিন্দই মনতে ভাবিলে চতুৰ্বিংশতি কীৰ্তনেৰে ভাগ দিওঁ। এই বুলি লগাই দিলে জয় হৰি গোবিন্দটো, বুজিছে নহয়? আইগৰাকীয়ে মুখে নেমাতিলে নহয় জয় হৰি গোবিন্দটো। তাক কীৰ্তন এদাই হ'ল আৰু কাষৰগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ গা ভাল নহয় নি? বোলে ভালেই। বাপজনে ইমান সুন্দৰকৈ নামষাৰ দিছে, আপুনি মুখে নেমাতিলে। এইবাৰ ধৰিব দেই। বোলে এইবাৰ ধৰিমেই, আপুনি নধৰিলে কিন্তু আমিও নধৰোঁ। হ'ব। গোবিন্দই আকৌ মনে মনে ভাবিছে, এই মৰতি কি হ'ল? মই ঘৰত ইমান ধুনীয়াকৈ শিকাই বুজাই আহিছোঁ, ভালকৈ ধৰিব বুলি মুখে নেমাতিলে। এই যে আকৌ গাব মানে আশা নাই আৰু, এই বোলো ছুটি চাই ছুটি কীৰ্তন এটাকে দিওঁ বুলি লগাই দিলে। গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। 4 শাৰীমান গৈছে আৰু সেইগৰাকীয়ে মনে ভাবি এইবাৰো এইভাগে দিবলৈ পালে মুখে নমতা হ'ল। কাষৰগৰাকীয়ে কিলাকতি মাৰিবলৈ ধৰিলে, হেৰি আপুনি গাবই লাগিব, আপুনি নধৰিলে আমিও নাগাওঁ, আইসকলে বন্ধ কৰি দিম এতিয়া। বৰকে যেতিয়া কিলাকতি মাৰি ধৰিলে, তাৰ আইগৰাকীয়ে পিছত গালেগে বাৰু দেই, বৰ ধুনীয়াকৈ গালেগে আৰু। অ গোপাল নিজৰ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগালে, সেইটো অন্ধবিশ্বাস। বাৰু যি কি নহওক, গুৰুজনে আকৌ আমাক কৈছে, শুনা, ভাৰতৰ হাততো আছে অনেকত দোকানী, নিচিনি কিনিলে পুনু মিলিবে বিঘিনি। এই ভাৰতবৰ্ষত কিন্তু ৰাম নামৰ দোকানী বহুত আছে, নিচিনাকৈ কিনিলে কিন্তু বিঘিনি হ'ব। কিয়নো জৈতে তৈতে নথাকৈ ৰাম নামৰ ৰত্ন, মহন্তৰ দোকানী ৰাখে কৰি মহাযত্ন। য'ত তোৰ ৰাম নামৰ ৰত্ন নাথাকে, মহন্তৰ দোকানীহে কিনি ৰাখে। এতিয়া মহন্ত কোন? প্ৰথম স্কন্ধ মই আগতে কৈ গলো, সূত জন্মসূত্ৰে কি আছিলে? সৌনকাদি ঋষিসকলে কি বুলি ক'লে? তুমি হেন মহন্তক ভাগ্যে পালো লাগে। আৰু সেই মহন্ত কোন? সাধু দোকানীৰ সংগে কৰিয়া যতন, যাৱে বেলি তাৱে লেহো ৰাম নামৰ তন। সেই মহন্ত হ'ল সাধু। ভকত সন্ত মহন্তৰ একেটাই অৰ্থ। তাৰমানে ভকতৰ সংগ লৈ ৰাম নামৰ বেপাৰত লাগা, তেতিয়াহে তুমি মূল পথটো জৰিয়তে নিজৰ গন্তব্যস্থান পাবাই। কৃষ্ণ